সত্ৰ সমাজৰ 38 সংখ্যক অধিৱেশন এই বুলি নলবাৰী জিলাই আমন্ত্ৰণ জনাইছে আৰু আজি এই মহাপুৰুষা সত্ৰ সমাজৰ অধিৱেশনৰ 38 সংখ্যক অধিৱেশনৰ আজি লাইকুটা স্থাপন হ'ল আজি শুভাৰম্ভ হ'ল আৰু আমাৰ এই মূল যিখন অধিৱেশন আমাৰ 31 জানুৱাৰী আৰু 1-2 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব 17, 18, 19 মাৰ্চ আৰু এই অধিৱেশন ভাগিত আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰা ইয়াত ভকতপ্ৰাণ আহিব আৰু আমাৰ 25খন জিলাৰ পৰা কমেও আমি 25,000 ভক্ত ইয়াতে উপস্থিত হ'ব লগতে অসমৰ যিবিলাক প্ৰধান সত্ৰ আছে যেনেকৈ মাজুলী, বৰদোৱা, বৰপেটা আৰু মধুপুৰ এইবিলাক সত্ৰাধিকাৰবিলাক ইয়াত আহিব আমি সমূহ ভক্তপ্ৰাণ ইয়াতে কমেও 15খন সত্ৰাধিকাৰ আহিব ভকত আমাৰ কমেও 25,000 ভকত আমি ইয়াতে উপস্থিত কৰাম 25খন জিলাৰ পৰা 1000কে ধৰিছোঁ আমি গড়ে 25,000 ভক্ত আমাৰ ইয়াতে উপস্থিত হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু এই তিনিও দিনতে আমাৰ নাম প্ৰসংগ চলিব লগতে গুৰুজনাৰ আমি ভকতসকলক আপ্যায়নৰ কাৰণে বিভিন্ন ব্যৱস্থা মহাপ্ৰসাদৰ ব্যৱস্থা কৰা হৈছে চাহপানী জলপান ব্যৱস্থা কৰা হৈছে থকা লোৱাৰ কাৰণে শিবিৰৰ ব্যৱস্থা কৰা হৈছে আৰু তেখেতসকল অনা নিয়াৰ কাৰণে আমি গাড়ী ঘোঁৰাৰ ব্যৱস্থা কৰা হৈছে যাতে ভকতসকলে কোনো ধৰণে তেওঁলোকে অসুবিধা নাপায় গতিকে লগতে আমি সংবাদ কৰ্মীসকলক আমি আহ্বান জনাইছোঁ আমাক সহায় কৰে যে অনুষ্ঠানটো যাতে আমি সৰ্বাংগ সুন্দৰ কৰিব পাৰোঁ তাৰ বাবে আমি ভগৱানৰ ওচৰত আমি সেৱা জনাইছোঁ মহাপুৰুষা সত্ৰ সমাজৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা জিলা সমিতিসমূহৰ সভাপতি সম্পাদকে প্ৰমুখ্যতে সন্মানীয় বিশেষ আৰু মূল সভাপতি প্ৰভু আমি আজি ইয়াতে অহা 31 লাইকুটা পতা হ'ল এই লাইকুটা অনুষ্ঠানটোত আমি অসমৰ বিভিন্ন জিলাৰ আমাৰ ইয়াত সন্মানীয় সদস্যসকল উপস্থিত আছে আৰু অহা জানুৱাৰী মাহৰ 2025 চনৰ এই 31 জানুৱাৰী আৰু 1-2 ফেব্ৰুৱাৰীত আমি 3দিনীয়া কাৰ্যসূচীৰে এক বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৰুজনাৰ আদৰ্শ সৈতে প্ৰগতি ৰখাই আমি বিভিন্ন অনুষ্ঠানৰ ইয়াত কাৰ্যসূচী ৰাখিছোঁ আমাৰ বিশেষকৈ মহাপুৰুষা সত্ৰ সমাজৰ প্ৰথম দ্বিতীয় যিখন আই সমাজ আছে এই আই সমাজৰ অধিৱেশন প্ৰথম দিনাখন হ'ব দ্বিতীয় দিনাখন ৰাতিলৈ আমাৰ নিবাস সভাখন হ'ব আৰু দ্বিতীয় দিনাখন আমাৰ মুকলি সভা লগতে ধৰ্মধ্বজা উত্তোলন হ'ব সেই ধৰ্মধ্বজা উত্তোলন অনুষ্ঠানত আমাৰ অসমৰ বিভিন্ন জিলাৰ সভাপতিসকলক আমি নিমন্ত্ৰণ জনাম যিহেতু এখন 38 সংখ্যক আমাৰ বাৰ্ষিক অধিৱেশন এই 38 সংখ্যক বাৰ্ষিক অধিৱেশনত অসমৰ বিভিন্ন প্ৰান্তৰ জিলাসমূহৰ সভাপতিসকলে এই ধৰ্মধ্বজা উত্তোলন কৰিব আৰু ইয়াৰ লগতে আমি ৰাতিলৈ আমাৰ প্ৰতিনিধি সভা আছে আৰু সেই প্ৰতিনিধি সভাৰ পিছতে আমি পিছদিনাখন যি মুকলি সভা হ'ব মুকলি ধৰ্মসভা অনুষ্ঠান হ'ব সেই অনুষ্ঠান লগত আমাৰ অসমৰ বিভিন্ন জিলাৰ অধিকাৰ আমি সেই নিমন্ত্ৰণ কৰিছোঁ যিহেতু এইটো আমি মহাপুৰুষা সত্ৰ সমাজৰ আমাৰ অনুষ্ঠান ইয়াৰ সত্ৰীয়া সংস্কৃতিৰ ঐতিহ্য ৰক্ষা কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু সেই চেষ্টাৰ ফলত আমি অসমৰ বিশেষকৈ নামনি অসমৰ যিসকল সত্ৰাধিকাৰ আছে কোচবিহাৰৰ পৰা আদি কৰি বৰপেটা সত্ৰৰ ডেকা সত্ৰাধিকাৰ আদি কৰি কোচবিহাৰ ডেকা সত্ৰাধিকাৰ আমি নিমন্ত্ৰণ কৰিছোঁ তেখেতসকলক আমাৰ নিৰ্দিষ্ট বক্তা হিচাপে আৰু বৰপেটা সত্ৰাধিকাৰক আমি বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ কৰিছোঁ বিশেষকৈ অসমৰ আৰু আই সমাজৰ পৰা আমি চৰাইদেউ জিলাৰ যিসকল আমাৰ নিৰ্দিষ্ট বক্তা আছে আমি তেখেতক আমি নিমন্ত্ৰণ কৰিছোঁ গতিকে আমি সমস্ত অসম আমাৰ অনুষ্ঠানভাগ যাতে জিলিকি উঠক আমি তাৰ আশাৰে সকলোকে সেৱা ধৰিছোঁ সকলো ভকত বৈষ্ণৱে আহি এই অনুষ্ঠান বা সুন্দৰভাৱে যাতে পৰিলক্ষিত হয় আৰু ইয়াৰ আদৰণি সমিতিখনো যাতে আমি আশা ৰাখোঁ তেখেতসকলে আমাৰ ভকত বৈষ্ণৱ যিসকল আহিব সেৱা শুশ্ৰূষা যদিও সুন্দৰভাৱে তাৰ কাৰণে আমি তেখেতসকলক সেৱা ধৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত